এক্সিডেণ্ট নহয়, এইবোৰ এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ। ক'তো পৃথিৱীৰ যদি সঁচাকৈ কোনোবা পুলিচে ধৰি লৈ যাওঁতে, অপৰাধী এজনক এনেকৈ ধৰি লৈ যাওঁতে যদি পলাইছে, তেতিয়াহ'লে প্ৰত্যেকজন পুলিচ, তাত থকা প্ৰত্যেকজন ইনচাৰ্জ পৰ্যন্ত সকলোৰে চাকৰি যাব লাগে নে নাই? এতিয়ালৈকেতো এজনো পুলিচৰ চাকৰি যোৱা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মাই নীতি লৈছে যে তোমালোকে গুলীয়াই হত্যা কৰি দিবা, গুলীয়াই হত্যা কৰি দিবা। পুলিচৰ SP বিলাকৰ বাৰম্বাৰ মিটিং পাতি, কনভেনশ্যন পাতি তেওঁ দুটা পৰামৰ্শ দিছে যে যদি তোমালোকে কেছ পোৱা, কেছবিলাক কেতিয়াও ৰেজিষ্টাৰ নকৰিবা। কাৰণ কি হৈছে যে আমাৰ ভাৰতবৰ্ষৰ যিটো ক্ৰাইম ব্যুৰ' ৰিপৰ্ট, ক্ৰাইম ব্যুৰ' ৰিপৰ্টত যাতে নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্ট NCBত যাতে কোনো পৰ্যায়ে অসমৰ নামটো আগতে মহিলাৰ ৰেপৰ ক্ষেত্ৰত 1 নম্বৰত আহে, শিশুৰ ক্ষেত্ৰত, শিশুৰ ওপৰত কৰা অত্যাচাৰৰ ক্ষেত্ৰত 1 নম্বৰ আহে, আইন শৃংখলা গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰতে আহে। এতিয়া মানে এই যিটো ৰেজিষ্ট্ৰেশ্যন, কেছৰ ৰেজিষ্ট্ৰেশ্যন, এইটো বন্ধ কৰি দিলে। বন্ধ কৰি দি সেইটো কমাব খুজিছে। আৰু দ্বিতীয় এটা কাম কৰিছে যে পৃথিৱীত নোহোৱা নোপোজা যিটো কাম, ভাৰতৰ সংবিধান বিৰোধী যিটো কাম, আইন বিৰোধী যিটো কাম, যে মানুহক অভিযুক্তক যদি ধৰে, অভিযুক্তক মানে কি কৰে, জিম্মালে অনাৰ আগতে ধৰিয়ে লগে লগে গুলিয়াই দিয়ে। আৰু গুলিয়াই দি কয় যে ই পলাব খুজিছিলে। আৰু যদি তোমালোকৰ পুলিচৰ পৰা ইমান পলাব পাৰে, এনেকৈ বান্ধি অনা মানুহ এটাক, তেতিয়াহ'লেতো তোমালোক পুলিচ 2 নম্বৰী, তোমালোক পুলিচ দুৰ্বল, তোমালোক পুলিচে পেট বাঢ়িছে, গতিকে তোমালোকে দৌৰিব নোৱাৰা, ধৰিব নোৱাৰা, তোমালোকৰ বন্দুকটো কি কয়, তোমালোকৰ হেণ্ডকাপে কাম নকৰে, ছিগি যায় তাৰমানে। গতিকে মই ভাবোঁ যে এই যি ধৰণৰ ঘটনা, আমি কোনো মানুহে কেতিয়াও এনকাউণ্টাৰক যিকোনো কেছৰ ক্ষেত্ৰতে কেতিয়াও সমৰ্থন কৰা উচিত নহয়। ই মানৱতা বিৰোধী, ই সংবিধান বিৰোধী, ই গণতন্ত্ৰ বিৰোধী। যি পৰ্যায়ৰ এনেকুৱা অপৰাধীয়ে নহওক লাগিলে, তেওঁলোকক দৰকাৰ হ'লে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকক জলদি তৎক্ষণাত মানে কি কয় এইটো কুইকলি কি বুলি কয় এইটো বিচাৰ কৰাৰ ব্যৱস্থা কৰক। 3 মাহৰ ভিতৰত বিচাৰ ব্যৱস্থা কৰি তেওঁলোকক ফাঁচি দিয়ক, গুলীয়াই হত্যা কৰক। কিন্তু বিচাৰ কৰাৰ পাছত এইটো কৰক, কেতিয়াও এনেকৈ ভুৱা এনকাউণ্টাৰ কৰাটো উচিত নহয়। মই অসম চৰকাৰক, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰীক ভুৱা এনকাউণ্টাৰ বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে কালি মোক দিয়া প্ৰশ্নৰ উত্তৰত 72জন মানুহক কেনেকৈ ভুৱা এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰিছোঁ বুলি তেওঁলোকে কৈছে। আৰু 280জন মানুহক ভুৱা এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰা নাই, গুলীয়াইছে কিন্তু মৰা নাই। এই তথ্য দিছে, আপোনালোকে নিশ্চয় দেখিছে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালৰ গণতন্ত্ৰৰ হত্যা কৰাৰ আটাইতকৈ ডাঙৰ ঘটনা, আটাইতকৈ কলা অধ্যায়।